নমস্কাৰ তোমালোক সকলোকে আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি 9Bৰ যিকেইটা প্ৰশ্ন আছে প্ৰথম প্ৰশ্নটো সেইটো আমি কৰিম যোগ কৰা যিমানখিনি পাৰোঁ অনুশীলনীটোৰ অংকখিনি আমি কৰিবৰ কাৰণে চেষ্টা কৰিম আৰু যদি ৰৈ যায় ইয়াৰ নেক্সট ভিডিঅ'ত পাই যাবা ঠিক আছে। আৰু যদি তোমালোকক ভিডিঅ'বোৰ এতিয়াই লাগে তেতিয়াহ'লে তোমালোকে মোৰ চেনেলৰে প্লেলিষ্টত গ'লে এই চেপ্টাৰটোৰ কমপ্লিট ভিডিঅ' পাবা ঠিক আছে। 21টামান ভিডিঅ' আছে তোমালোকে সেইটো চাই ল'বা আৰু মই লিংকটো দি দিম ডেছক্ৰিপশ্যনত, তোমালোকে তাৰ পৰা চাইও যাব পাৰিবা। তো এতিয়া আমি আৰম্ভ কৰোঁ। তো ইয়াত আমাক প্ৰথম প্ৰশ্নটো আমাক কৈছে যোগ কৰা, অৰ্থাৎ তলত যিকেইটা ৰাশি আমাক দিয়া আছে সেই ৰাশিকেইটা আমি কি কৰিব লাগে, যোগ কৰিব লাগে। প্ৰথম যিটো আছে 4a, -7a, 9a, তো এইকেইটা নাম্বাৰ আমি কি কৰিব লাগে, যোগ কৰিব লাগে। তো যিহেতু যোগ কৰিব লাগে ইহঁতৰ মাজত আমি এটা এটা কি বহাই দিম, যোগ চিন বহাই দিম। তো এই লাইনটোত যদি চোৱা আমি নাম্বাৰটোত একোৱে চেঞ্জ কৰা নাই, জাষ্ট কি বহাইছোঁ, এটা প্লাছ চিন বহাইছোঁ ঠিক আছে। আৰু ব্ৰেকেটটো কিয় দিছোঁ, যিহেতু মাইনাছ আছে, মাইনাছ যেতিয়া আহিব কোনো এটা অংকত সদায় তোমালোকে ব্ৰেকেট দিবলৈ চেষ্টা কৰিবা। প্ৰথমে আমি কি কৰিম, এতিয়া ইয়াৰ আগত কিবা আছেনে তোমালোকে নিজে চোৱা, একো নাই। একো নাই মিনছ ইয়াত প্লাছ আছে, তো প্লাছৰ লগত মাইনাছ পূৰণ হয় তোমালোকৰ কি হ'ব, -4a। তো ইয়াতো প্লাছে মাইনাছে পূৰণ হয় তোমালোকৰ কি হ'ব, -7a। ইফালে আছে তোমালোকৰ কি 9a হৈছে। তো ইয়াত যদি চোৱা -4 আৰু -7 এই দুটাত চোৱা তোমালোকৰ মাইনাছ চিন আছে আৰু এইটোত অনলি তোমালোকৰ কি আছে, প্লাছ আছে। তো মাইনাছ কেইটা প্ৰথমে লগ লগাবা, অৰ্থাৎ এতিয়া যদি চোৱা দুইটাতে মাইনাছ চিন আছে, গতিকে কি কৰিবা, নাম্বাৰ কেইটা যোগ কৰিবা। 4 + 7 কি হ'ব তোমালোকৰ 11। তাৰপিছত দুইটাতে মাইনাছ চিন আছে নহয়, আগত মাইনাছ চিন পাতি দিবা আৰু এটো আনি ইয়াত বহাই দিবা ঠিক আছে। তাৰপিছত আহিলে ইয়াত 9a। তো এতিয়া যদি তোমালোকে ভালকৈ লক্ষ্য কৰা তোমালোকৰ যিকেইটা ৰাশি আহি গৈছে সেই ৰাশি কেইটাৰ ভিতৰত তোমালোকৰ এটাত আছে মাইনাছ, এটাত আছে তোমালোকৰ প্লাছ। তো এনেকুৱা যেতিয়াই হ'ব তো কি কৰিবা, বিয়োগ কৰিবা। ডাঙৰ নাম্বাৰটোৰ পৰা সৰু নাম্বাৰটো বিয়োগ কৰিবা। ইয়াত ডাঙৰ নাম্বাৰটো হৈছে 11ৰ পৰা 9 বিয়োগ কৰিবা। প্লাছ মাইনাছৰ কথা বাদ দিয়া, মুঠতে এটাত মাইনাছ এটাত প্লাছ দেখিলে তোমালোকে কি কৰিবা, মাইনাছ। তো 11ৰ পৰা 9 গ'লে কিমান থাকিব তোমালোকৰ 2, আৰু কাষত এ আছে নহয়, এ পাতি দিবা। তো ডাঙৰ নাম্বাৰটোৰ আগত তোমালোকৰ কি আছে, মাইনাছ, তো ইয়াত কি বহাই দিবা, মাইনাছ। তো এনচাৰ তোমালোকৰ কি আহি যাব, -2a। তাৰপিছত আহিলে তোমালোকৰ 2 নম্বৰ প্ৰশ্নটো, অৰ্থাৎ 2 নম্বৰ প্ৰশ্নটো তোমালোকক সুধিছে 12cd²। তাৰপিছত তোমালোকৰ আছে -5cd², -7cd²। তো এইটো হৈছে তোমালোকৰ প্ৰশ্ন ঠিক আছে। তো ইয়াত আমি এতিয়া কি কৰিব লাগে, যোগ কৰিব লাগে। সেম একে প্ৰচেছ কি কৰিবা, যিটো যোগ কৰিবলৈ দিছে, যোগ কৰিব দিয়াৰ কাৰণে তোমালোকে কি বহাব লাগিব, মাজত এটা কি চিন দিব লাগিব, যোগ চিন। আৰু য'ত মাইনাছ থাকিব তাত তোমালোকে কি দিব লাগিব, ব্ৰেকেট এটা দিব লাগিব। হৈছে নেক্সট তোমালোকে কি কৰিবা, ব্ৰেকেট কেইটা উঠাই দিব লাগিব। ইয়াৰ আগতো একোৱে নাই, ব্ৰেকেটো দিয়া নাই, গতিকে এইটো এজ ইট ইজ আহিব, একে থাকিব 12cd²। তাৰপিছত তোমালোকে কি কৰিব লাগিব, প্লাছে মাইনাছে কি কৰিবা, মাইনাছ, কাৰণ ব্ৰেকেটটো যেতিয়া আঁতৰি যাব মাইনাছৰ লগত প্লাছ পূৰণ হ'ব, অৰ্থাৎ প্লাছে মাইনাছে পূৰণ হয় তোমালোকৰ মাইনাছ হ'ব। আৰু ইয়াত তোমালোকৰ আহিব cd²। তাৰপিছত প্লাছে মাইনাছে আকৌ ইয়াত পূৰণ হয় কি হ'ব তোমালোকৰ, মাইনাছ। তো ইয়াত থাকি যাব কি 7cd²। তো সেই আগৰটো নিচিনাই হৈ গ'ল। ইয়াত যদি এতিয়া তোমালোকে চোৱা এই দুটা তোমালোকৰ কিহত আছে, মাইনাছত। তো সেই দুটা প্ৰথমে যোগ কৰা, 5 × 7 কিমান হ'ব তোমালোকৰ 12, আৰু আগত কি পাতি দিবা, মাইনাছ চিন। কাষত আহি যাব চলক কেইটা, অৰ্থাৎ cd², আৰু ইফালে এইটো এজ ইট ইজ আহিব চেম টু চেম 12cd²। এতিয়া চোৱা দুইটা মিলি গ'ল, 12cd², 12cd², আৰু মাজত আছে মাইনাছ। তো যিকোনো এটা নাম্বাৰ যদি চেম হয় আৰু চেম নাম্বাৰৰ পৰা যদি চেম নাম্বাৰ মাইনাছ কৰোঁ, এনচাৰ সদায় কি আহে, 0। যেনে 5 - 5 কৰা এনচাৰ তোমালোকৰ কি আহিব, 0। ঠিক তেনেকৈ এই নাম্বাৰটোৰ লগত এই নাম্বাৰটো যিহেতু চেম একে হয়, গতিকে এনচাৰ তোমালোকৰ কি হ'ব, 0। তো গতিকে 2 নম্বৰটো এনচাৰ আহিব তোমালোকৰ 0। তাৰপিছত আহিলে তোমালোকৰ 3 নম্বৰ প্ৰশ্নটো, তোমালোকক দিছে যে -10x², 12x², -8x, -3x। তো প্ৰশ্নটো হ'ল তোমালোকৰ এনেকুৱা ধৰণৰ। তো প্ৰথম ষ্টেপ সদায় কি হ'ব তোমালোকৰ, প্ৰতিটো নাম্বাৰৰ আগত বা প্ৰতিটো পদ বুলিও ক'ব পাৰা, ৰাশি বুলিও ক'ব পাৰা, প্ৰতিটো ৰাশিৰ আগত প্লাছ চিন দিব লাগিব। আৰু যদিহে মাইনাছ থাকে আমি সদায় কি দিম, এটা ব্ৰেকেট দিম ঠিক আছে। ইয়াত যিহেতু নাই গতিকে আমি ব্ৰেকেট দিয়া দৰকাৰ নাই, মাইনাছ চিন থাকিলেহে আমি ব্ৰেকেট দিম, বিশেষকৈ যোগৰ ক্ষেত্ৰত।
বিয়োগৰ ক্ষেত্ৰতো দিবই লাগিব ইয়াত এটা মাইনাছ আছে গতিকে ইয়াত আমি এটা কি দিম ব্ৰেকেট দিম আৰু চোৱা প্ৰতিটো ৰাশিৰ মাজে মাজে আমি এটা কি বহাইছো প্লাছ চিন বহাইছো বাকি ইফালেও আহিব বস্তুটো এনেকুৱা হৈ আহিব এতিয়া চোৱা ইয়াত তোমালোকে ব্ৰেকেটটো আঁতৰাই দিয়া ইয়াত মাইনাছ আছে ইয়াৰ আগত কি চিন আছে প্লাছ তো প্লাছে মাইনাছে পূৰণ হৈ তোমালোকৰ কি হ'ব -10x² বাকি ইয়াতো অলৰেডি তোমালোকৰ +12x² আছে প্লাছে মাইনাছে তোমালোকৰ কি হ'ব -8x প্লাছে মাইনাছে তোমালোকৰ কি হ'ব 3x হৈছে এটা কথাটো হল তোমালোকে ইয়াত কি চাব লাগিব নাম্বাৰ কিটা চাব লাগিব এটো হৈছে 10 এটো হৈছে 8 এটো হৈছে 3 10 ৰ আগতো মাইনাছ আছে 8 ৰ আগতো মাইনাছ আছে 3 ৰ আগতো মাইনাছ আছে তো এনেকুৱা ক্ষেত্ৰত কি কৰিবা নাম্বাৰ কিটা যোগ কৰিবা অৰ্থাৎ 10 + 8 8 + 10 + 8 18 18 + 3 তোমালোকৰ কিমান হ'ব 21 আৰু গুটি কিটা নাম্বাৰ আগত মাইনাছ চিন আছিলে গতিকে ইয়াত মাইনাছ বহাই দিবা আৰু চলকটো ইয়াতো x² এইখিনিত অকমান ভুল হল আমি চলকটো চাব লাগিব ইয়াত চোৱা এটোত x² আছে ইয়াত অকল x আছে x আছে তো এটোক আমি ইয়াৰ লগত কি কৰিব নোৱাৰিম লগ লগাব নোৱাৰিম তো এটো আমি x তাকে ৰাখিব লাগিব -10x² বাকি 12x² তো এইকিটা আমি যোগ কৰিম দুইটাতে মাইনাছ চিন আছে নহয় মাইনাছ পাতি দিবা 8 * 3 = 11 আৰু পাছত চলকটো পাতি দিবা ঠিক আছে তো এতিয়া যদি চোৱা এই দুটাৰ ভিতৰত ইয়াতো x² আছে ইয়াতো x² আছে এইকিটা আমি যোগ কৰিব পাৰিম মানে যোগ বিয়োগ আমি সিহঁতৰ মাজতে কৰিব পাৰিম যাৰ চলকবোৰো একে হ'ব ঘাতবোৰো একে হ'ব ইয়াত চোৱা এটাত মাইনাছ আছে এটাত প্লাছ আছে তো এটাত মাইনাছ আৰু এটাত প্লাছ হলে আমি কি কৰিম বিয়োগ কৰিম কৰ পৰা বিয়োগ কৰিম ডাঙৰ নাম্বাৰটোৰ পৰা সৰুটো তো 12 পৰা যদি 10 বিয়োগ কৰা তোমালোকৰ কিমান থাকিব 2 আৰু ওপৰত আহি যাব কি x² ডাঙৰ নাম্বাৰটোৰ আগত কি চিন আছে প্লাছ চিন গতিকে আমি ইয়াৰ আগত কি পাতিম প্লাছ চিন বাকি ইফালে থাকি গল তোমালোকৰ কিমান 11x এটা এটো আৰু ইয়াৰ মাজত তোমালোকে একো কৰিব নোৱাৰা কাৰণ ইয়াত আছে তোমালোকৰ x² আৰু ইয়াত আছে তোমালোকৰ x তো গতিকে এনসাৰটো তোমালোকৰ এটোৱে হ'ব অৰ্থাৎ 2x² - 11x তাৰ পিছত আহিলে তোমালোকৰ 4 নম্বৰ প্ৰশ্নটো 4 নম্বৰ প্ৰশ্নটো তোমালোকক কৈছে ax² তাৰ পিছত আহিলে তোমালোকৰ bx² তাৰ পিছত আহিলে তোমালোকৰ cxy এইকিটা কি কৰিব লাগে তোমালোকে যোগ কৰিব লাগে তো সেম একে প্ৰসেস যোগ যেতিয়া কৰিব লাগে তোমালোকে ইহঁতৰ মাজত কি বহাব লাগিব এটা যোগ চিন বহাব লাগিব আৰু ইয়াত কতো মাইনাছ চিন নাই তো প্ৰবলেমে নাই হৈ গৈছে এইটোৱে আৰু ইয়াত আৰু কৰিবলগীয়া একো নাই আৰু যদি বেছিকৈ কৰিব বিচাৰা এটা কাম কৰিব পাৰা ইয়াতো xy আছে ইয়াতো xy আছে ইয়াতো xy আছে কমন ল'ব পাৰা xy টো কমন ল'লে বাহিৰত ওলাই আহিব ভিতৰত থাকি যাব তোমালোকৰ ইয়াৰ পৰা xy টো বাহিৰত লিখি দিলো ইয়াত থাকি গ'ল a ইয়াৰ পৰা বাহিৰত লিখি দিলো ইয়াত থাকি গ'ল b ইয়াৰ পৰা xy টো উলিয়াই লৈ গ'লো ইয়াত থাকিলে তোমালোকৰ c অৰ্থাৎ এইটো হ'ব তোমালোকৰ দেখাত এনেকুৱা xy * a + b + c তাৰ পিছত আহিলে তোমালোকৰ 5 নম্বৰ প্ৰশ্নটো তো 5 নম্বৰ প্ৰশ্নটো অকনমান দীঘল আছে তো 5 নম্বৰ প্ৰশ্নটো আমি লিখি লম আগতে কি হৈছিলে আমাৰ একেবাৰে এক পদ বা এটা এটা ৰাখি থকা আমাক দিছিলে প্ৰশ্ন কিন্তু এতিয়া আমাক অকমান দীঘলকে দিছে এটো হৈছে তোমালোকৰ 4a² - 5ab ইফালে আছে তোমালোকৰ -6b ওপৰত আছে স্কয়াৰ ঠিক আছে তো কমা 10ab² 10ab হয় পাততে অকমান চাবা অকমান কবাত যদি গণগোল হয় মোক কৈ দিবা পিছত কিন্তু অলপ ভালকে কবা ঠিক আছে কমেন্টটো লিখোতে অকমান চাবা যেহেতু ষ্টুডেন্ট হয় তোমালোকে তো হেতু অকমান লক্ষ্য কৰিবা তো ইয়াত তোমালোকৰ এটা হল কি এটো এটা ৰাখি লগতে আৰু এটা দিছে আমাক হেতু হল তোমালোকৰ 10b² আৰু -3a² আৰু হ'ব তোমালোকৰ -7ab হ'ব তো এটো হল তোমালোকৰ প্ৰশ্ন ঠিক আছে এই গুটি কিটা আমি কি কৰিব লাগে যোগ কৰিব লাগে তো যোগ যেতিয়া কৰিব লাগে ইয়াত আমি এটো এটা বুলিয়ে ধৰিম ইয়াতো আমি এটোক এটা বুলি ধৰিম এটোকো আমি এটা বুলি ধৰিম মানে তিনটা ৰাখি আছে গুটি কিটাকে কি কৰিব লাগে যোগ কৰিব লাগে তো প্ৰথম কাম হ'ব কি যি কিটা নাম্বাৰ যোগ কৰিব লাগে সিহঁতৰ মাজত আমি এটা কি বহাব লাগিব প্লাস চিন এটা বহাব লাগিব তো যেহেতু এটো সেপাৰেটলি দিছে তো ইয়াক যোগ কৰিব লাগে কাৰ লগত এটোৰ লগত 10ab -6a² -8b² ঠিক আছে ইয়াৰ লগত যোগ কৰিব লাগে কি যোগ কৰিব লাগে এটো যোগ কৰিব লাগে গতিকে ইয়াতো আমি প্লাস চিন এটা দিম প্লাস চিন দি পেলাই আমি কি কৰিম 10b² -3a² -7ab ঠিক আছে তো গতিকেটা আমি এনেকে লিখিলো নেক্সট আমি ব্ৰেকেট কিটা আঁতৰাব লাগিব ব্ৰেকেট কিটা দিয়া কাৰণ আছে তো কিটাবা মাইনাস চিন আহিলে ব্ৰেকেট কিটা নিদিলে প্ৰবলেম হয় তো যেহেতু আমি মাইনাসত ব্ৰেকেট দিবই লাগে গতিকে অভ্যাসটো আমি ব্ৰেকেট দিয়াটো কৰাটো বেছি ভাল তেতিয়া ভুলটো তোমালোকৰ কি হ'ব কম হ'ব তো ব্ৰেকেট কিটা উঠাই দিলে এজ ইট ইজ থাকিব কি বা c একো চেঞ্জ নহয়
5ab minus 6b square প্লাছ আছে তো প্লাছৰ লগত প্লাছ পূৰণ হয় যেতিয়া মাজত প্লাছ থাকে ন বেছি একো সলনি নহয় এজ ইট ইজ থাকি যায় কিন্তু মাজত যেতিয়া মাইনাছ আহিব তেতিয়া তোমালোকৰ প্ৰব্লেম হ'ব তো গতিকে এইখিনি আমি এজ ইট ইজ লিখি দিম বাকি ইফালেও যদি চোৱা 10b স্কোৱাৰ আৰু ইফালে থাকিলে 3a স্কোৱাৰ minus 7ab তো এইটো দেখাত হ'ল আমাৰ এনেকুৱা ধৰণৰ এতিয়া আমি কি কৰিম সেইটো বহুত দীঘল হৈ গ'ল তো দীঘল হৈ গ'ল কাৰণে আমি ইয়াত কি চাম চলক চাম আৰু ঘাত চাম যিবোৰ চলক একে ঘাত একে সেইবোৰ আমি লগ লগাবৰ কাৰণে ট্ৰাই কৰিম ইয়াত চোৱা a স্কোৱাৰ আছে আৰু ক'ৰবাত চোৱা a স্কোৱাৰ আছে ইয়াতো আছে তিনটা a স্কোৱাৰ আছে এতিয়া চোৱা 4a স্কোৱাৰ minus 6b 4a স্কোৱাৰ minus 6a স্কোৱাৰ minus 3a স্কোৱাৰ আমি এইটো একেলগে কৰিম ঠিক আছে প্ৰথম minus 6 আৰু minus 3 টোটেল কিমান হ'ল মাইনাছত 9 ঠিক আছে minus 6 ৰ লগত minus টো যোগ কৰা minus ৰ লগত minus যোগ কৰিবা তো minus 6a আৰু minus 3a স্কোৱাৰ টোটেল হ'ল কিমান minus 9 স্কোৱাৰ আৰু ইফালে আছে তোমালোকৰ plus 4a স্কোৱাৰ তো minus 9a স্কোৱাৰৰ পৰা plus 4a স্কোৱাৰ গ'লে তোমালোকৰ বাকি থাকিব কিমান minus 5a স্কোৱাৰ ঠিক আছে তাৰপাছত ab আৰু ক'বাত ab চোৱা এইটো এটা ab আছে আৰু ক'বাত ab আছে এইটো আছে তো এইটো মাইনাছত আছে আৰু এইটো মাইনাছত আছে তো মাইনাছৰ লগত মাইনাছটো যোগ কৰা minus 5 minus 7 total হ'ব কিমান minus 12 তাৰপাছত ইয়াত চোৱা plus 10 তো minus 12 হ'ব plus 10 বিগ কৰি দিয়া কাৰণ এটা হ'ব মাইনাছত এটা হ'ব প্লাছত এটা মাইনাছ আৰু এটা প্লাছ হ'লে সদায় মাইনাছ কৰিবা তো 12 পৰা 10 গ'লে কিমান থাকিব তোমালোকৰ 2 থাকিব আৰু minus 12 আছিলে 12 টো ডাঙৰ আছিলে ডাঙৰ নাম্বাৰটো আগত মাইনাছ চিন থাকিব গতিকে আমি এনসাৰটোত মাইনাছ পাতিম এই প্ৰথম প্ৰশ্নটো চাই ল'বা প্ৰথমটো আমি যেনেকৈ সমাধান কৰিছিলো সেইটো বুজি পালে এইখিনি বুজি পাবা ঠিক আছে তাৰপিছত হ'লে 6b স্কোৱাৰ আৰু b স্কোৱাৰ আছে এইটো b স্কোৱাৰ আছে আৰু 10b স্কোৱাৰ তো ইয়াত চোৱা minus 6 minus 8 টোটেল কিমান হ'ল তোমালোকৰ minus 14 তাৰপৰা ইয়াত আছে plus 10 তো minus 14 বা plus 10 বিয়োগ কৰি দিয়া কিমান থাকিব তোমালোকৰ 4b স্কোৱাৰ আৰু ডাঙৰ নাম্বাৰটো কি আছিলে 14 আগত কি আছিলে মাইনাছ গতিকে ইয়াত মাইনাছ হ'ব বাকি আৰু কিবা বাকি থাকিল নেকি আমি চাওঁ আৰু বাকি নাই গতিকে এনসাৰ হ'ব আমাৰ এইটোৱে ঠিক আছে 5a স্কোৱাৰ minus 2ab minus 4b স্কোৱাৰ তাৰপিছত আহিলে আমাৰ 6 নম্বৰ প্ৰশ্নটো 9x স্কোৱাৰ minus 4xy plus 7y square minus 5xy plus 6y square minus 3x square আৰু 11y square plus 7xy minus 5x square তো এইকেইটা আমি যোগ কৰিব লাগিব প্ৰথম সেম প্ৰসেস একে আমি কি কৰিব লাগিব ব্ৰেকেট দিব লাগিব 9x square minus 4xy plus 7y square ব্ৰেকেট দিয়া মাজত কি দিয়া প্লাস চিন দিয়া minus 5xy plus 6y square minus 3x square plus ব্ৰেকেট বন্ধ কৰিবা বাকি আকৌ এটো আৰম্ভ হ'ব এটা এটো আৰম্ভ হলে আকৌ প্লাস চিন দিব লাগিব ব্ৰেকেট দিয়া 11y square plus 7xy minus 5x square ঠিক আছে তো এইখিনি পাতি লোৱাৰ পিছত তোমালোকে কি কৰিবা ব্ৰেকেট কিটা ওপেন কৰিবা 9x square minus 4xy plus 7y square plus এ minus এ কি হ'ব তোমালোকৰ মাইনাস হ'ব ঠিক আছে সেইটো কাৰণে ব্ৰেকেটটো দিব লাগে ঠিক আছে কাৰণ ইয়াত মাইনাস আহি গ'ল ন মাইনাস আহিলে তোমালোকৰ ব্ৰেকেটটো দিলে সুবিধা হ'ব নহলে ভুল হোৱাৰ চান্সটো বেছি প্লাস এ তোমালোকৰ কি হৈ যাব প্লাস এ থাকিব 6y square প্লাস এ মাইনাস এ তোমালোকৰ minus 3x square ইয়াতো প্লাস আছে ইয়াতো প্লাস আছে সেম থাকিব 11y square প্লাস এ 7xy প্লাস এ মাইনাস এ কি হ'ব 5x square তো এইটো হল তোমালোকৰ এনেকুৱা ধৰণৰ এটা তোমালোকে চাব লাগিব একে ধৰণৰ চলক ক'বাত আছে নেকি x square ইয়াতো আছে x square ইয়াতো আছে আৰু ক'বাত আছে আৰু নাই ইয়াত আছে ঠিক আছে -3 -5 তো দুইটাতে মাইনাস থাকিলে নাম্বাৰ কিটা যোগ কৰিবা 3 এ পাছে কিমান হ'ব 8 অৰ্থাৎ -8 আৰু ইয়াত আছে তোমালোকৰ +9 তো +9 পৰা -8 গলে তোমালোকৰ কিমান থাকিব x স্কয়াৰ আৰু 9 টো যেহেতু ডাঙৰ তাৰ আগত প্লাস চিন আছে গতিকে প্লাস এ হ'ব ইয়াত আছে xy ইয়াত আছে xy ইয়াতো আছে xy তো -4 আৰু -5 লগ লগাই দিয়া কিমান হ'ব -9 আৰু ইয়াত আছে +10 তো -9 পৰা +10 বিয়োগ কৰিলে তোমালোকৰ থাকি যাব -2xy 7y square 6y square টোটাল কিমান হ'ল তোমালোকৰ 13y square আকৌ ইয়াতো আছে 11y square গোটেই কিটাতে প্লাস আছে দেখিছা তো জাস্ট যোগ কৰি দিয়া তো 7 তে 6 13 13 11 তোমালোকৰ হ'ব 24 24y square আৰু কিবা বাকি থাকিল নাই তো গতিকে তোমালোকৰ এনসাৰ হ'ব এইটোই হৈছে
তো তাৰ পিছৰ প্ৰশ্নটো হৈছে আমাৰ এইটো 8 নম্বৰ যিটো প্ৰশ্ন আছে প্ৰশ্নটো অকমান দীঘল হয় তো সেইকাৰণে মই প্ৰথমে লিখি লৈছো ঠিক আছে নহলে ভুল হোৱাৰ চান্স থাকে যিহেতু কিতাপৰ পৰা চাই পাতোতে তো কেতিয়াবা কোনোবাটো ভিতৰত হৈও যায় তো সেইকাৰণে তোমালোকক মই কৈছো যে যদি তেনেকুৱা কিবা ভুল দেখা তো গতিকে ধুনীয়াকৈ লিখি পেলাই জনাই দিবা ঠিক আছে মিছবিহেভ কৰাতকৈ তো প্ৰশ্নটো হ'ল আমাৰ এনেকুৱা ধৰণৰ যে 5/9 ABC 2/7 A square BC plus 2/7 AB square C plus 1 2/3 AB square C minus 7/2 ABC plus 8/3 এটা আমি কি কৰিব লাগে যোগ কৰিব লাগে তো পোন প্ৰথমতে ব্ৰেকেটৰ ভিতৰত কি কৰি লৈছো জাস্ট পাতি লৈছো আৰু একো কৰা নাই প্লাস চিহ্ন দি পেলাই বাকি প্লাস চিহ্নটো উঠাই দিলো ব্ৰেকেট কেইটা উঠাই দিলো এজ ইট ইজ থাকিব একো তেনেকুৱা চেঞ্জ নাহে তো এই লাইনটোৰ মাজত তেনেকুৱা একো চেঞ্জ নাহে জাস্ট এটা নিয়মৰ কাৰণে কৰা হৈছে যাতে তোমালোকৰ অভ্যাস হয় তো তাৰ পিছত কিন্তু আমি কি কৰিছো চোৱা এটা কাম কৰিছো ইয়াত যদি চোৱা এবিসিৰ লগত আমি কি পাতিছো এবিসি পাতিছো তেতিয়া আমাক কৰিবলৈ সুবিধা হ'ব ঠিক আছে ইয়াৰ আগত কৰা নাছিল তেনেকুৱা কাৰণ সেইটা সৰু সৰু নাম্বাৰ আছিল নকৰাকেও তেনেকৈ কৰিব পাৰো কিন্তু ইয়াত আমি এবিসিৰ লগত যদি এবিসিটো ৰাখি দিও তেতিয়া আমি কৰোতে ইজি পাম কাৰণ ইয়াত ভগ্নাংশত আছে লসাগু ল'ব লাগিব তো গতিকে এবিসিৰ ওচৰত এইটো লিখি দিছো বাকি 2/7 A square BC এনেকুৱা আৰু কতো নাই চোৱা এইটো কতো নাই এইটো অকলশৰীয়াকে আছে গতিকে এক অকলশৰীয়াকে পাতিলো তাৰ পিছত যদি চোৱা 2/3 AB square C ইয়াতো আছে 2/7 AB square C গতিকে দুইটাকে আমি কি কৰিলো একলগ কৰি লিখি দিলো বাকি 1 আছিল আৰু ইফালে প্লাস 8/3 সেইকেইটাকো আমি একলগ কৰি লিখিলো তাৰ পিছত আমি কৰিলো কি 9 আৰু 2 লসাগু 18 ললো 9 18 কেইবাৰ হন যাব দুবাৰ তো সেই দুইটো তোমালোকে কাৰ লগত পূৰণ কৰিব লাগিব 5ৰ লগত তো 2 5 গুণ কিমান হ'ব তোমালোকৰ 10 তো 2 এ 9 18 কেইবাৰ হন যাব 9 বাৰ তো 9 টো আকৌ 7ৰ লগত পূৰণ কৰা 9 7 গুণ 63 বাকি ABC যে আছে সেইটো তোমালোকে এবাৰ ইয়াত পাতি দিবা বাকি ইয়াত 2/7 2/3 নাম্বাৰ কিটা যোগ কৰা এইটো যোগ নহব কাৰণ ইয়াত চোৱা a স্কয়াৰ আছে ইয়াত a স্কয়াৰ নাই তো এইটো অকলশৰীয়াকৈ ইয়াত নামি আহিব তাৰ পিছত তোমালোকৰ থাকিলে এইটো আৰু এইটো ইয়াত যদি চোৱা 3 আৰু 7 আছে 3 আৰু 7ৰ লসাগু আহিব 21 তো 21ক 3 এ কেইবাৰ হন যাব তোমালোকৰ 7 বাৰ তো সেই 7টো 2 লগত পূৰণ কৰা 14 হ'ব আৰু ইফালে 7 এ 21ক 3 বাৰ হন যাব সেই 3টো 2 লগত পূৰণ কৰা কিমান হ'ব 6 বাকি ab স্কয়াৰ c এবাৰ পাতি দিবা তো ইয়াত আছে 1 আৰু 8/3 তো গতিকে ইয়াৰ তলতো 1 এটা আছে তো 1 আৰু 3 লসাগু তোমালোকৰ কিমান আহিব 3 তো 1টোৱে 3 কেইবাৰ হৰণ যাব তোমালোকৰ 3 বাৰ তো সেই 3টো আকৌ 1 ৰ লগত পূৰণ হলে 3 হ'ব আৰু 3 এ 3 কেইবাৰ হৰণ যাব এবাৰ তো সেই 1টো তোমালোকে 8ৰ লগত পূৰণ কৰি দিবা লসাগু যদি জানা একে ইজি হৈ যাব ঠিক আছে বাকি -63 আৰু +10 আছে তো বিয়োগ কৰি দিয়া তোমালোকৰ কিমান হ'ব -53 কাৰণ এটাত মাইনাস আছে এটাত প্লাস আছে তেনেকুৱা হলে মাইনাস কৰিব লাগিব বাকি এটো এজেডিস আহিব তো 14 যোগ 6 কৰিলে 21 আহিব 21 ডিভাইডেড বাই 21 তো এটো কাটাই যাব তো গতিকে অকল এবিসি থাকি যাব আকৌ 3 যোগ 8 11 ডিভাইডেড বাই 3 তো এটো কাটা গলে নোহোৱা হৈ যাব 1 থাকিব তো 1 টো নিলিখিলেও হয় তো সেই কাৰণে নেক্সট লাইনত আমি কি কৰিছো অকল এবিসি লিখিছো বাকিখিনি সেম আছে তোমালোকৰ